নমস্কাৰ। কালি BTR ফালৰ পৰা এটা নোটিছ প্ৰকাশ পাইছে যে আপোনালোকে সকলোৱে জানে যে 3 নৱেম্বৰ 2024 চনত পোষ্ট গ্ৰাজুৱেট টিচাৰ আৰু গ্ৰাজুৱেট টিচাৰৰ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। তো এই পৰীক্ষাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম অতি সোনকালে আৰম্ভ হ'ব। আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীনত যে পোষ্ট গ্ৰাজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া অহা 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ চলিব আৰু গ্ৰাজুৱেট টিচাৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অহা 22 এপ্ৰিলৰ পৰা 6 মে'লৈ চলিব। তো এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত কি ডকুমেণ্ট লৈ যাব লাগিব সেই বিষয়ে এই নোটিছখনত প্ৰকাশ পাইছে। আপোনালোকে আপোনালোকৰ অৰিজিনেল চাৰ্টিফিকেট, মাৰ্কশ্বিট, বিএডৰ বাৰ্থ চাৰ্টিফিকেট, মাৰ্কশ্বিট আদি লৈ যাব লাগিব। নোটিছখনত দেখিব পাইছে যে যিসকল কেণ্ডিডেট পৰীক্ষা দিছে সকলোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কিন্তু মই নাজানো যে কিয় সকলোৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, কাৰণ সকলোৱেতো চাকৰি নাপায়। তো যিয়ে নহওক, তো আপোনালোকে দেখিবলৈ পাইছে ক'ত ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব। ভেনু দিয়া আছে এডমিনিষ্ট্ৰেটিভ ষ্টেট কলেজ, বড়োফাক কালচাৰেল কমপ্লেক্স, কোকৰাঝাৰ। টাইম দিয়া আছে, ভেনু দিয়া আছে। আপোনালোকে সময়মতে আপোনালোকৰ নথি পত্ৰ লৈ সেই ঠাইখনত উপস্থিত হ'ব। ধন্যবাদ।